ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী যিজন সাংবিধানিক পদমৰ্যাদা আছে আৰু তেখেতৰ মুখৰ পৰা এনেকৈ অসাংবিধানিক মন্তব্য দিয়াটো আমি মোচাই গৰিহণা দিছোঁ। কাৰণ আজি ৰাজ্যত মিয়া মুছলমানৰ নামত যিবিলাক সাম্প্ৰদায়িক মন্তব্য ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৰিছে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি সাধাৰণ ৰিক্সা চালকৰ ভাড়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এনেকৈ মন্তব্য কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ ফলতে আজি যদি অসমত সাম্প্ৰতিক পৰিস্থিতি যদি বেয়া হয় তাৰ কাৰণে জগৰীয়া কোন হ'ব? আমি ভাবোঁ, মোচাই ভাবোঁ যেন গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে দায়িত্ব ল'ব লাগিব। আজি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ পিছতে উজনি অসমৰ এচাম দুষ্টচক্ৰই তেওঁলোকে দা লাঠি লৈ মিয়া মানুহখিনিক অত্যাচাৰ কৰা পৰিলক্ষিত হৈছে। গতিকে এনেকৈ বাৰম্বাৰ মিয়া মুছলমানখিনিক অত্যাচাৰ কৰাটো মোচাই কোনোপধ্যে গ্ৰহণ নকৰে। আমি সকীয়াই দিছোঁ, এনেকৈ বেনাৰ লগাই মিয়াৰ নামত অত্যাচাৰ কৰাটো বা মিয়া মানুহখিনিক দা লাঠি লৈ ঘৰে ঘৰে বিচৰাটো কোনখন সংবিধানত পাইছে? গতিকে অসম আৰক্ষীয়ে যদি নিজাববীয়াকৈ যদি গোচৰ ৰুজু নকৰে পৰিস্থিতি ভয়াৱহ হ'ব। তাৰ কিন্তু জগৰীয়া মুখ্যমন্ত্ৰী হ'ব লাগিব। গতিকে আমি আহ্বান জনাইছোঁ মোচাৰ ফালৰ পৰা, এনেকুৱা চিতু বৰুৱাহঁতৰ নিচিনা ব্যক্তিক যদি গ্ৰেপ্তাৰ নকৰে আমি কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিম। আমি আহ্বান জনাইছোঁ মহামান্য উচ্চতম ন্যায়ালয়ে আৰু অসম আৰক্ষীয়ে যদি চমুৰ্ট এক্টক যদি কোনো ধৰণৰ গোচৰ ৰুজু নকৰে মোচাই কিন্তু জংগী আন্দোলন গঢ়ি তুলিব। আজি এখন জিলাৰ পৰা আন এখন জিলালৈ যদি ভাৰতীয় নাগৰিকে কাম কৰিবলৈ যায় ইয়াত বাধা দিয়াৰ চিতু বৰুৱাহঁত কোন? গতিকে এওঁলোকক অধিকাৰ কোনো দিলে? গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ কাৰণে আজি মুখ্যমন্ত্ৰীয়ে এনেকৈ উচতনিমূলক বক্তব্য দিয়াৰ কাৰণে তেওঁ কোৱাৰ কাৰণে এই ল'ৰাখিনিয়ে আজি তেওঁলোকে উৎসাহিত পাইছে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচনী বতৰণি পাৰ কৰাৰ কাৰণে এনেকৈ দুটা সম্প্ৰদায়ৰ মাজত ব্যক্তিগত সংঘাত লগাব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ যেন আজি ইতিমধ্যে আপোনালোকে জানেই যেন মুখ্যমন্ত্ৰীক মিয়াৰ ব্ৰেণ্ড এম্বাচাডৰ হিচাপে মোচাই আমি ঘোষণা কৰিছোঁ। কাৰণ অসমত যেন এনেকৈ মিয়া সম্প্ৰদায়ৰ মানুহ আছে গোটেই ভাৰতবৰ্ষৰ লগতে বিশ্বত মিয়াক চিনাকি কৰাই দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মিয়া ল'ৰাখিনি IAS হ'ব লাগে, DC হ'ব লাগে, SP হ'ব লাগে বুলি আমি মোচাই আহ্বান জনাইছোঁ। গতিকে আমি বিচাৰোঁ যেন আমি শ্ৰম কৰা কষ্ট কৰা এটা জনগোষ্ঠী হয় মিয়া। গতিকে এনেকৈ মিয়া মুছলমানখিনিক টাৰ্গেট কৰাটো সমীচীন নহয়। গতিকে দেশৰ সংবিধানে আমাক অধিকাৰ দিছে। গতিকে আমি আমাৰ মানুহখিনিক আহ্বান জনাইছোঁ যেন আপোনালোকে ল'ৰা ছোৱালীখিনিক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ চেষ্টা কৰক। এনেকৈ মানুহৰ গোলামী নহয়, যাতে আমি আমাৰ কামখিনি কৰি যাব পাৰোঁ। আৰু ৰিক্সাৱালাখিনিক আমি আহ্বান জনাইছোঁ যদি কাৰোবাৰ হাতত যদি টকা পইচা নাথাকে তেওঁলোকক বিনা পইচাত ঘৰত থৈ আহিব। কাৰণ ইছলামে এইখিনি আমাক নীতি আদৰ্শ শিক্ষা দিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ সংবিধানৰ আওতাত থাকি কাম কৰক আৰু যদি আপুনি নোৱাৰে আপুনি পদত্যাগ কৰক বুলি আমি মোচাই আহ্বান জনাইছোঁ। কাৰণ আপুনি এইখিনি পদমৰ্যাদা আপোনাৰ গুণ নাই, আপোনাৰ গাত নাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী যিখিনি পদমৰ্যাদা সেই পদমৰ্যাদা আপুনি অক্ষুণ্ণ কৰিছে। কাৰণ আমাৰ মাজত আজি ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত সকলোৰে থকা খোৱাৰ অধিকাৰ আছে। গতিকে আমাৰ মাজত এনেকৈ বিভেদ সৃষ্টি কৰি 26ৰ নিৰ্বাচনী বতৰণি পাৰ কৰাৰ কাৰণে যি অপচেষ্টা সেয়া কোনোপধ্যে সফল হ'ব নিদিওঁ আমি। গতিকে আমি আহ্বান জনাইছোঁ এনেকৈ য'ত ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ জিৰ' বুলি ক'ব লাগিব, উন্নয়নৰ নামত একো নাই, কিন্তু উন্নয়নৰ যিহেতু নিৰ্বাচন সমাগত এইখিনিত আপোনালোকে কোনো ডেভেলপমেণ্টৰ কাম নেদেখায় একমাত্ৰ হিন্দু মুছলমানৰ নামত যি ৰাজনীতি কৰিছে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়।